আপোনালোকৰ মাজৰ বহুতে মানে হয়তো বাইক এখন আছে, বাইকখনৰ কিন্তু কিছুমান যে টাইম চাইম ডেট চেট এইবোৰ কিবা কিবি থাকে ন, কিছুমানে হয়তো মিলাব নাজানে। আজি আপোনালোকক মই বাইকখনৰ টাইম কেনেকৈ মিলাই, বিশেষকৈ ৰাইডাৰ বাইকৰ টাইম কেনেকৈ মিলাই মই সেইটো দেখাইছোঁ। যিসকলে ৰাইডাৰ বাইক আছে সেইসকলে গম পাব মানে টাইমটো কেনেকৈ মিলাই, আৰু জানে যদি ভালেই বাৰু, নজনাসকলে চাওক এই ভিডিঅ'টো, মই দেখাই দিছোঁ টাইম কেনেকৈ মিলাই। তো বলক দেখাওঁ আজি, আৰু কিন্তু বহু দিনৰ মূৰত বাৰু ভিডিঅ' বনাইছোঁ দেই আজি, চাওক। আৰু এই পোৱালিটো ক'ত বহি কেনে মোবাইল চাই আছে? কি চাইছ? হে আৰু দেখিছেনে এইখনে হয় ৰাইডাৰ বৰ্তমান মানে ল'লোঁ। তো ইয়াৰে মই এটা ছেটিং টাইম কেনেকৈ কৰে দেখাই দিছোঁ। ইয়াত মানে দেখিছে চাবি টোটেলি অন আছে। টোটেলি ইয়াত ফাৰ্ষ্ট টাইমত আপোনালোকে কি কৰিব, ইয়াত দুটা বুটাম আছে চাওক, এটা মোড আছে আৰু এটা আছে SET নেকি ছেট এনেকৈ কিবা লিখা আছে দেই, ধৰিব পৰা নাই। আপুনি মোডটো টেপি থাকিব, ইয়াত টেপি থাকিব এনেকৈ দবাই ৰাখিব একেবাৰে, এৰি দিব এবাৰ। ইয়াত চাই থাকিব, ইয়াত মানে এনেকৈ টাইম কিবা কিলোমিটাৰ ভুলে আকৌ টেপিব। ইয়াত টেপাৰ পাছত ইয়াত টেপি দবাই থাকিব। এটা 100 কিলোমিটাৰ দেখাইছে ন টপ স্পীড, তো এইটো আকৌ টেপি থাকিব, একেৰাহে টেপি থাকিব, ইয়াত টেপি থাকিব একেৰাহে। ইয়াত চাওক এতিয়া টাইমটো দেখিছেনে, ঢিপিক টাইমৰ হেৰিটো কৈছে, টাইমটো ছেট কৰিব পাৰি মানে। এতিয়া ইয়াত আপোনালোকে তাৰপাছত এই ওপৰটো টেপিব, এই ওপৰ হেৰিটো টেপিব। ইয়াত টেপাৰ লগে লগে এইটো ধৰি লওক আপুনি এই 5টা বাজিছে, তো 5টা 1 হৈছে, এইটো আপুনি কিবা হেৰি কৰিব পাৰে। ইয়াত 5টো নহয়, এই যোনটো ঢিপিক কৰে সেইটো হেৰি কৰিব পাৰিব। এতিয়া 2 মই টেপি দিলোঁ দেখিছেনে, এইটো 2 এনেকৈ 3 এনেকৈ কৰিব পাৰিব। তাৰপাছত ইয়াৰ পাছত আকৌ নেক্সট আপোনালোকে এইটো 5টো আকৌ মিলাব লাগিব। এতিয়া ইয়াত টেপি দিব, ইয়াত টেপি কেনে এইটো 5টো দেখিছেনে, আৰু এবাৰ টেপি দিব। এই 5টো এতিয়া ইয়াত আকৌ টেপিব, 6 7 8 এনেকৈ মিলাই ল'ব। মিলাই মেলি কেনে তাৰপাছত আপুনি AM PM সেইটো মিলাব লাগিব। ইয়াত আকৌ টেপিব, এইটো আকৌ এইটো PM AM ওলাইছেনে, এইটো টেপি দিব, ইয়াত AM হৈ যাব। তাৰপিছত আকৌ ইয়াত টেপি দিব, PM হৈ যাব। সেনেকৈ মানে, তো এনেকৈ মানে ধুনীয়াকৈ টাইমটো মিলাব পাৰি। তাৰপাছত চব ছেটিং ধুনীয়াকৈ মিলি যায়, চাবি অন চন কৰি দিলে চব ছেটিং ধুনীয়াকৈ মিলি যাব। এতিয়া মই এইটো খেলি মেলি কৰি দিলোঁ টাইমটো, কিন্তু মই এতিয়া ভালকৈ আকৌ মিলাই ল'ম বাৰু। আৰু এই টাকলু বাবা তই ক'ত বহি মোবাইল চাই আছিলি? তই ক'ত বহি মোবাইল চাই আছিলি? আৰু বৰ্তমান আমাৰ ঘৰটো দেখাইছিলোঁ আগৰ ভিডিঅ'ত, ইমানখিনি টোটেলি হৈ গ'ল সম্পূৰ্ণ। মোচা মেলা বহুত কাম আছে, মানে লাহে লাহে কামখিনি চলি আছে। এবাৰ আমাৰ বেডৰুমটো এইটো চাইডে হ'ল, এইফালে ড্ৰয়িং ৰুমটো হ'ল, এইফালে আগতে আছিলে এইফালে ড্ৰয়িং ৰুম আছিলে, তো এতিয়া ড্ৰয়িং ৰুম মানে বাহিৰৰ ৰুমটো এইফালে কৰিলোঁ, একো নাই হজম বোলা নাই। তো এইফালে বেডৰুম হৈ গ'ল, আৰু এইফালে পাকঘৰ, ইয়াত দৰ্জা এখন আছে, এইফালৰ পৰা এনেকৈ পাকঘৰ। তো এতিয়া এয়া বৰ্তমান এনেকৈ পাককৈ আছোঁ আৰু। তো ধুনীয়াকৈ তো আপোনালোকে গম পালে কেনেকৈ ছেটিংটো কৰিব লাগে, কেনেকৈ নাই। তো এয়াই আৰু, যদি ভাল লাগিছে, কিবা এটা শিকিলোঁ বুলি লাগিছে, লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰি যাব। তো বহুত দিনৰ মূৰত ভিডিঅ' এটা বনালোঁ দেই।